হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। এটা গুড নিউজ, ভাল খবৰ। NSP স্কলাৰশ্বিপ পে'মেণ্ট ৰিগাৰ্ডিং NSP স্কলাৰশ্বিপে পে'মেণ্ট ৰিলিজ কৰিছে। NSPত ডিফাৰেণ্ট স্কলাৰশ্বিপ আছে, চ' সিহঁতে পে'মেণ্ট ৰিলিজ কৰিছে। যদি নতুন গাইছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। চ' NSPত থকা SC স্কলাৰশ্বিপ, OBC স্কলাৰশ্বিপ আৰু ST স্কলাৰশ্বিপ এইকেইটা হ'ল কেটেগৰী ৱাইজ স্কলাৰশ্বিপ। ইয়াতে কেটেগৰী ৱাইজ ষ্টুডেণ্টে এপ্লাই কৰে। SC ষ্টুডেণ্টে SC এপ্লাই কৰে, ST ষ্টুডেণ্টে ST স্কলাৰশ্বিপ এপ্লাই কৰে, বা OBC ষ্টুডেণ্টে OBC স্কলাৰশ্বিপ এপ্লাই কৰে। বাট ইয়াতে দেখা গ'ল 2 এদিন আগত কিছুমান SC ষ্টুডেণ্টে SC স্কলাৰশ্বিপ কৰিছিলে, তাৰে পে'মেণ্ট পাইছে 7,000 7,000 টকা SC স্কলাৰশ্বিপ পাইছে কিছুমান ষ্টুডেণ্টে। আৰু কিছুমানে এতিয়ালৈকে পোৱাও নাই, বাট লাহে লাহেকৈ পাব। ঘপকৈ টেনশ্যন ল'ব নালাগে যে আমি পোৱা নাই। কিছুমানে পাইছে, বাট কিছুমানে দেৰিকৈ পাব, বা ফেব্ৰুৱাৰীত পাব, বা মাৰ্চত পাব, বা জানুৱাৰী লাষ্টত পাব, সেনেকৈ পাব। একেলগে নাপায় কোনো, মানে চব যিমান ষ্টুডেণ্ট আছে চবেই একেলগে নাপায়, অলপ অলপ মানে গেপত পায়, মানে একেলগে নেদে। চ' SC দিছে, OBC এজ চুন এজ পচিবল জানুৱাৰী ফেব্ৰুৱাৰী দি দিব, আৰু ST মানে যিমান জল্দি পাৰে দি দিব। তাৰে পিছত SC NEC আৰু ঈশানোদয় এই দুটাৰ কাৰণে অলপ টাইম লাগিব। তোমাৰ আগষ্ট বা ছেপ্টেম্বৰত তোমালোকে পে'মেণ্ট পাবা NECৰ, আৰু তাৰে আগতো পাব পাৰা, বাট ঈশানোদয়ৰ আগষ্টত তোমাৰ মেৰিট লিষ্ট দিব ঈশানোদয়ৰ, আৰু অক্টোবৰত তোমালোকে পে'মেণ্ট পাবা ঈশানোদয়ৰ। চ' এইখিনি আছিল আপডেট। পে'মেণ্ট ইতিমধ্যে দিয়া ষ্টাৰ্ট কৰিছে। কোনবোৰ ষ্টুডেণ্টে পে'মেণ্ট পাইছা কমেণ্টত জনাবা, আৰু কিমান পাইছা, কিমান টকা পালা NSPৰ, আৰু কোনবোৰে পোৱা নাই তোমালোকে কমেণ্ট কৰিবা। বাট ভয় খাব নালাগে যে আমি পোৱা নাই, ভয় খাব নালাগে। চবকে, যিমান ষ্টুডেণ্ট চিলেক্ট হ'ব চবকে দিব। জাষ্ট এটা কথা যে কিছুমানে আগত পায়, কিছুমানে পিছত পায়। এতিয়া এটা কথা আহিব, দাদা আমি ৰিনিউৱেলৰ পইচা কেতিয়া পাম? ST OBC আৰু SC স্কলাৰশ্বিপ যিসকলে ৰিনিউৱেল কৰিছিলা, তোমালোকৰো পে'মেণ্ট ফেব্ৰুৱাৰী বা জানুৱাৰী লাষ্টলৈকে সোমাই যাব, বা সোমাইছে কিছুমানৰ, বা মাৰ্চত সোমাব। আৰু ঈশানোদয়ৰ ৰিনিউৱেল পে'মেণ্ট মাৰ্চ এপ্ৰিল ধৰি লোৱা। অ'কে, থেংক ইউ এভৰিৱান। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। এইখিনি ইনফৰমেশ্যন আছিল, দি দিলোঁ। পে'মেণ্ট ষ্টাৰ্ট হৈ গৈছে বা ৰিলিজ কৰিছে, লাহে লাহে পাই যাব সকলো ষ্টুডেণ্টে। থেংক ইউ।